ৰাজ্যত আৰম্ভ অৰুণোদয় 3.0 প্ৰপত্ৰ সংগ্ৰহ প্ৰক্ৰিয়া। অৰুণোদয় 3.0 নতুনকৈ সামৰি ল'ব ৰাজ্যৰ 12,60,000 হিতাধিকাৰী। গাঁও পঞ্চায়তে প্ৰপত্ৰ সংগ্ৰহৰ বাবে ভিৰ হিতাধিকাৰীৰ। এই দৃশ্য পশ্চিম কাজিৰঙাৰ গাঁও পঞ্চায়তৰ। পুৱাৰে পৰা পঞ্চায়ত কাৰ্যালয়ত ভিৰ কৰিছে মহিলা হিতাধিকাৰীয়ে। কোনোবাই যদি স্বামীক হেৰুৱাই নিথৰুৱা হৈছে, আন কোনোবাৰ স্বামী আকৌ অসুস্থ, কোনোবাজনৰ আকৌ পৰিয়াল বুলিবলৈ কোনোৱেই নাই। সেই অৰুণোদয় 3.0 সুবিধা ল'বলৈ এইদৰে ওলাই আহিছে কাজিৰঙাৰ হিতাধিকাৰী। অৰুণোদয় আগত পোৱা নাই। মোৰ স্বামী যেতিয়া ঢুকালে আজি 4 বছৰ হ'ল, নাই আমাৰ চাকৰি বাকৰি একো নাই। আমি মুখ্যমন্ত্ৰীক ধন্যবাদ দিছোঁ। মুখ্যমন্ত্ৰী যাতে আমাক ইমান সহায় কৰিছে, আমি এতিয়া লাইনৰ বিল দিব পাৰিছোঁ আৰু আমাৰ অন্যান্য খৰচবিলাক আমি নিজে কৰিব পাৰিছোঁ। নতুনকৈ কৰিছোঁ বহুত সহায়। দৰৱকেইটাতো কিনিব পাৰিম। গুৱাহাটীত 3 মাহৰ মূৰে গৈ আছোঁ মই, এতিয়া আকৌ যাব লাগিব 3 মাহৰ মূৰত। বহু নতুনত্বৰে এইবাৰ আৰম্ভ হৈছে অৰুণোদয় 3.0। কোনো এজন প্ৰকৃত হিতাধিকাৰী যাতে বাদ পৰি নাযায়, তাৰ বাবে পঞ্চায়তে অনুষ্ঠিত কৰা হৈছে গাঁও সভা। ভোটাৰ তালিকা চাই পঞ্চায়তলৈ মাতি অনা হৈছে 21জন হিতাধিকাৰীক। ভিৰ মানে যথেষ্ট আমাৰ মানুহে ইয়াত আবেদন এতিয়ালৈকে জমা দিছে। যিহেতু এইবাৰ আমি এটা ছিষ্টেম কৰি লৈছোঁ, তাৰমানে একেলগে গোটেই মানুহখিনিকে আহিলে মানে আপোনাৰ ল'বলৈ অসুবিধা হয়। সেইকাৰণে আমাৰ ৱাৰ্ড ৱাইজত আমি প্ৰত্যেকটো পুলিং ষ্টেচন ৱাইজ আমি ইয়াক মানুহক নিমন্ত্ৰণ জনাইছোঁ, যাতে আমি কোনো মানুহ বাদ পৰি নাযায় মানে আবেদন কৰাৰ ক্ষেত্ৰত। তাৰমানে আমি স্কুল ৱাইজত মানে পুলিং ষ্টেচন ৱাইজ আমি বেনিফিচিয়াৰীবিলাক ইয়ালৈ মাতিছোঁ। এইবাৰ অৰুণোদয় আঁচনিত অগ্ৰাধিকাৰ দিয়া হ'ব বিধৱা মহিলা, 45 বছৰ ঊৰ্ধৰ অবিবাহিত মহিলা, বিশেষভাৱে সক্ষম ব্যক্তি, BPL কাৰ্ড থকা পৰিয়ালৰ সদস্য আৰু তৃতীয় লিংগৰ ব্যক্তিক। ৰাজ্যৰ প্ৰতিটো কোণৰ অসহায়, নিঃসংগ আৰু আৰ্তজনৰ মুখত অকণমান সন্তুষ্টিৰ হাঁহি বিলাই দিবৰ বাবেই চৰকাৰৰ অভিলাষী আঁচনি অৰুণোদয় 3.0। গাইডলাইন মতে প্ৰথম আপোনাৰ যিহেতু বিধৱা মানুহবিলাকক প্ৰথম অগ্ৰাধিকাৰ দিয়া হ'ব আৰু 45 বছৰ ঊৰ্ধৰ যোনখিনি মহিলা বিয়া নোহোৱাকৈ থাকি গ'ল তেওঁলোকক অগ্ৰাধিকাৰ দিয়া হ'ব। মানে শাৰীৰিকভাৱে সক্ষম লোকসকলক অগ্ৰাধিকাৰ দিয়া হ'ব। তাৰপিছতে আপোনাৰ BPL লোকসকলকো দিয়া হ'ব আৰু ইয়াত মানে আপোনাৰ যিটো আমাৰ ট্ৰান্সজেণ্ডাৰ বুলি কয় তেওঁলোককো অগ্ৰাধিকাৰ দিয়া হ'ব আৰু শাৰীৰিকভাৱে অসুস্থ আপোনাৰ HIV পজিটিভ তেনেকুৱা ৰোগী থাকিলে তেওঁলোককো অগ্ৰাধিকাৰ দিয়া হ'ব। কেমেৰা পাৰ্চন তেজাবৰ সৈতে কাজিৰঙাৰ পৰা ৰঞ্জিত ৰজক, নিউজ লাইভ।